ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজি মই ক্লাছ 7ৰ ইংৰাজীৰ পাঠ্যপুথিৰ লেচন নম্বৰ 1 হবিজ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া প্ৰশ্ন উত্তৰলৈ আহিছোঁ। এক্টিভিটিজত আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমি এই পাঠটোৰ পৰা কি বুজি পালোঁ চাওঁ আহা। মই প্ৰশ্ন উত্তৰসমূহ লিখি লৈ আহিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। এই নম্বৰ প্ৰশ্ন আছে হোৱাট ইজ এ হবি। হবি মানে হ'ল ৰুচি বা অভিৰুচি। হোৱাট ইজ এ হবি, ৰুচি বা অভিৰুচি কি? বা চখ, হবি মানে চখ বুলিও ক'ব পাৰা। অৰ্থাৎ তোমালোকে কি কৰি ভাল পোৱা সেইটোৱে হৈছে হবি। এতিয়া মই এনচাৰটো দিছোঁ। এ হবি ইজ এন এক্টিভিটি হুইচ গিভ আছ ফান এণ্ড জয়। হবি অৰ্থাৎ ৰুচি বা অভিৰুচি হৈছে এনেকুৱা এটা কাৰ্য যিটোৱে আমাক ফান অৰ্থাৎ ফূৰ্তি, এনজয় আৰু আনন্দ দিয়ে। আমি যিটো কাম কৰি আনন্দ বা ফূৰ্তি পাওঁ সেইটোৱে হৈছে হবি। কাৰোবাৰ অভিৰুচি বা হবি হ'ব পাৰে খেলাটো, কাৰোবাৰ হ'ব পাৰে পঢ়াটো। যেনেকৈ মই তোমালোকক পঢ়াই ভাল পাওঁ, তেনেকুৱা সেইটো হৈছে মোৰ হবি। বি নম্বৰ কুৱেশ্যন, হোৱাট ডু হবিজ গিভ আছ। হবি অৰ্থাৎ ৰুচি বা অভিৰুচিয়ে আমাক কি দিয়ে? এনচাৰ, হবিজ গিভ আছ প্লিজাৰ। হবিয়ে আমাক কি দিয়ে? প্লিজাৰ অৰ্থাৎ আনন্দ দিয়ে। কোনো এটা কাম কৰি ভাল পালে সেইটোৱে হবি বুলি কোৱা হয়। সেইটোৱে আমাক কি কৰে? আনন্দ দিয়ে। চি, হোৱাট ইজ ফিলাটেলি। ফিলাটেলি অৰ্থাৎ ফিলাটেলি মানে দাৰ্শনিক বা ডাক টিকট। হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলাটেলি। আমি ফিলাটেলি অৰ্থাৎ ডাক টিকট ব্যৱহাৰ কৰিলে কি অসুবিধাৰ সন্মুখীন হওঁ? এনচাৰত তোমালোকে লিখিবা, দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টেম্প ইজ কল্ড ফিলাটেলি। ষ্টেম্প অৰ্থাৎ ডাক টিকট, ষ্টেম্প সংগ্ৰহ কৰা আৰু তাৰ বিষয়ে অধ্যয়ন কৰাটোৱে হৈছে ফিলাটেলি বা দাৰ্শনিক বুলিও ক'ব পাৰোঁ, ডাক টিকট বুলিও ক'ব পাৰোঁ। Nowadays, people mostly use email, SMS, MMS for communication, which are faster than postal system. So it is difficult to take up philately. Nowadays, আজিকালি মানুহে সাধাৰণতে বেছিকৈ ইমেইল, SMS, MMS এইবিলাক ব্যৱহাৰ কৰা দেখা যায়। যোগাযোগৰ ক্ষেত্ৰত, কমিউনিকেশ্যনৰ ক্ষেত্ৰত ইমেইল, SMS বা MMS বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। হুইচ আৰ ফাষ্টাৰ দেন পোষ্টেল ছিষ্টেম, যিটো পোষ্টেল অৰ্থাৎ ডাক বিভাগতকৈ, ডাক টিকটতকৈ বেছি ফাষ্ট অৰ্থাৎ বেছি বেগী। চ' ইট ইজ ডিফিকাল্ট টু টেক আপ ফিলাটেলি। সেইকাৰণে এইটো টেক আপ ফিলাটেলি, সেইকাৰণে এইটো ডাক টিকট ব্যৱহাৰৰ ক্ষেত্ৰত আমাক অসুবিধা দেখা যায়। ডি নম্বৰ কুৱেশ্যন, হোৱাট ইজ ইৰফানছ হবি। হোৱাট ডাজ হি লাইক টু ডু। ইৰফানৰ হবি কি? তেওঁ কি কৰি ভাল পায়? এনচাৰ, ইৰফানছ হবি ইজ পেইণ্টিং। কিতাপতে দিয়া আছে ইৰফানৰ বিষয়ে, তোমালোকে চাই ল'বা। ইৰফানছ হবি ইজ পেইণ্টিং। ইৰফানে পেইণ্টিং কৰি ভাল পায়। হি লাইকছ টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপ। তেওঁ লেণ্ডস্কেপ মানে হ'ল প্ৰাকৃতিক দৃশ্য। তেওঁ প্ৰাকৃতিক দৃশ্য আঁকি ভাল পায় আৰু
বহি ভাল পায়, বহি পেলাই প্ৰাকৃতিক দৃশ্য আঁকি ভাল পায়। এই নম্বৰ কুৱেশ্যন, নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। এনচাৰ লিখিবা, ইনডোৰ হবিজ আৰ কালেক্টিং ষ্টেম্পছ এণ্ড কইনছ, পেইণ্টিং, ছিংগিং, লিচনিং টু মিউজিক, ৰিডিং বুকছ এটচেট্ৰা। নেম লিখিব দিছে ইনডোৰ অৰ আউটডোৰ হবিজ। তাৰমানে আমি ঘৰৰ ভিতৰত, ইনডোৰ বুলি ক'লে ঘৰৰ ভিতৰত আৰু বাহিৰত কোনবিলাক কাম কৰি বেছি আনন্দ পাওঁ। ভিতৰত কৰি পাওঁ আমি ইনডোৰ হবিজ হ'ব কালেক্টিং ষ্টেম্পছ এণ্ড কইনছ। ষ্টেম্পবিলাক, বিভিন্ন ধৰণৰ ডাক টিকটবিলাক সংগ্ৰহ কৰা, কালেক্ট কৰা, সংগ্ৰহ কৰা, এণ্ড কইনছ আৰু বিভিন্ন মুদ্ৰা সংগ্ৰহ কৰাটো হৈছে ইনডোৰ হবিজ। পেইণ্টিং, ৰং কৰা, ছিংগিং, গান গোৱা, লিচনিং টু মিউজিক, গান শুনা, ৰিডিং বুকছ, কিতাপ পঢ়া, এইবিলাক হ'ল ইনডোৰ হবিজ। আউটডোৰ হবিজ আৰ গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং এণ্ড ফটোগ্ৰাফী। গাৰ্ডেনিং, বাগিচা পতা, ট্ৰেভেলিং, ভ্ৰমণ কৰা, ছুইমিং, ট্ৰেকিং আৰু ফটোগ্ৰাফীটো হ'ল আউটডোৰ হবিজ। তাৰপিছত 1 নম্বৰ কুৱেশ্যন, হোৱাট ইজ এ কিটচেন গাৰ্ডেন। কিটচেন মানে কি? পাকঘৰ বা ৰান্ধনীশাল। পাকঘৰৰ বাগিচা কি? চিম্পুলকৈ সাধাৰণকৈ লিখিব গ'লে এনেকৈ লিখিবা, ইট ইজ এ স্মল গাৰ্ডেন ইন আৱাৰ বেক ইয়াৰ্ড ৱেৰ উই গ্ৰ' ভেজিটেবলছ এণ্ড ফ্ৰুটছ ফৰ আৱাৰ অ'ন ইউজ। ইট ইজ এ স্মল গাৰ্ডেন, এইখন এখন সৰু বাগিচা, ইন আৱাৰ বেকয়াৰ্ড অৰ্থাৎ আমাৰ পিছফালে থকা, আমাৰ ঘৰৰ পিছফালে থকা সেইখন এখন সৰু বাগিচা। হুৱেৰ উই গ্ৰ' ভেজিটেবল, য'ত আমি ভেজিটেবলছ বুলি কওঁতে পাচলি, এণ্ড ফ্ৰুইটছ আৰু ফল আমি কি কৰোঁ ৰুওঁ, ফৰ আৱাৰ অ'ন ইউজ, নিজৰ ব্যৱহাৰৰ কাৰণে আমি ঘৰৰ পিছফালে যিখন সৰু বাগিচা থাকে, পাচলি নাইবা বাগিচা ফলৰ এনেকুৱা বাগিচাক বুজোৱা হৈছে। তাৰপিছত যি আছে, এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ। হোৱাট ডাজ বেডছ মিন হিয়াৰ। প্ৰত্যেক ৰাতিপুৱাই আই ৱাটাৰ, ইয়াত ৱাটাৰ মানে এনেই ৱাটাৰ মানে পানী, ইয়াতে পানী দিয়াটো বুজাইছে। আই ৱাটাৰ দ্য প্লাণ্টছ, মই শস্যবিলাকত পানী দিওঁ, এণ্ড ক্লিন দ্য বেডছ আৰু শস্যৰ গুৰিবিলাক, সেইটো বেডছ বুজাইছে চাফা কৰোঁ। হোৱাট ডাজ বেডছ মিন হিয়াৰ, ইয়াতে বেডছ বুলি কওঁতে কি বুজাইছে? এনচাৰত লিখিবা, এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ। প্ৰত্যেক দিনা ৰাতিপুৱাই মই কি কৰোঁ, শস্যৰ পানী দিওঁ আৰু গুৰিবিলাক চাফ কৰোঁ। হেয়াৰ বেডছ মিনছ দ্য গ্ৰাউণ্ড অৱ এ প্লাণ্ট, ইয়াত বেডছ বুলি কওঁতে শস্যৰ গুৰিৰ মাটিবিলাকৰ কথা কৈছে, যে শস্যৰ গুৰিটো মই চাফ কৰি দিওঁ, যিটোক আমি নিৰুৱা বুলি কোৱা হয়, নিৰুৱা চাফ চিকুণ কৰা, সেইটোক বেডছ বুলি কোৱা হয়। তাৰপিছত মই 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। এই চাইননিম ইজ এ ৱাৰ্ড ডেট হেজ দ্য ছেম অৰ নিয়াৰলি দ্য ছেম মিনিং এজ এনাডাৰ ৱাৰ্ড। এক্সাম্পল, হেপ্পী, জয়ফুল। ইয়াত কোৱা হৈছে এই চাইননিম, চাইননিম বুলি কওঁতে সমাৰ্থক শব্দ, সমান অৰ্থ। চাইননিম এটা শব্দ যিটো ডেট হেজ দ্য ছেম অৰ নিয়াৰলি দ্য ছেম মিনিং, একেই, হেজ দ্য ছেম অৰ্থাৎ আৰু নিয়াৰলি দ্য ছেম মিনিং বা একেবাৰে ওচৰৰ অৰ্থ। এটা শব্দৰ একেবাৰে ওচৰৰ অৰ্থটো কোৱা হয় চাইননিম বুলি। এক্সাম্পল দিয়া হৈছে ইয়াতে হেপ্পী
অৰ্থাৎ জয়ফুল। হেপী মানে সুখী, জয়ফুল মানেও সুখী বা আনন্দিত। ফ্ৰম দ্য বক্স the word below, choose a word which are synonyms of the given words and write each synonym next to the word in the blanks below. From the box below অৰ্থাৎ তলৰ বাকচত দিয়া আছে কিছুমান শব্দৰ synonyms দিয়া আছে। choose words সেইটো বাছিব দিছে। choose মানে হ'ল বাছা, শব্দবিলাক বাছা, which are synonyms of the given words, যিবিলাক কিছুমান বাকচত শব্দ দিয়া আছে তাৰে সেইবিলাকৰ synonyms দিয়া আছে। and write each synonym next to the word in the blanks below. তলত কিছুমান খালী ঠাই দিয়া আছে, এইবিলাক খালী ঠাইবিলাকত ওপৰৰ বাকচৰ পৰা synonyms লিখিব লাগে। যেনে ধৰা হ'ল জয়, জয়টোৰ synonyms ইয়াৰ বাকচত দিয়া আছে, আমি বাছি উলিয়াই ইয়াত লিখিব লাগে। মই লিখি দিছোঁ, তোমালোকে সেইমতে লিখি ল'বা বা মনত ৰাখিবা। জয়, প্লিজাৰ বা হেপিনেছ, এই দুইটাই বাকচত আছে। প্লিজাৰ আৰু আছে হেপিনেছ। এইটো জয়ৰ সাইননিম হ'ব প্লিজাৰ নাইবা হেপিনেছ। বিউটিফুল হ'ব লাভলি, প্ৰিটি। এক্টিভ, এনাৰ্জেটিক, স্পৰ্টি। লেজাৰটো হ'ব ফ্ৰী টাইম, স্পেয়াৰ টাইম। ইটো হ'ব ষ্টাৰ্ট, বিগিন, লঞ্চ কৰা। ইয়াতে লঞ্চ কৰা বুলি কওঁতে উদ্বোধনী কৰা, আৰম্ভ কৰা তেনেকুৱা হ'ব। উদ্বোধনী কৰাটো লঞ্চ। এপটো ডেভেলপ আছে, সেইটো সাইননিমছ হ'ব গ্ৰ', ইভল্ভ। তাৰপিছত 3 নম্বৰত আছে লুক এট দ্য পিকচাৰ্ছ অফ দ্য অবজেক্টছ গিভন বিল'। তলত কিছুমান ছবি দিয়া আছে, কিছুমান বস্তুৰ ছবি দিয়া আছে। ইচ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি। এই কাৰ্যবিলাকত কিছুমান বস্তুৰ লগত সম্পৰ্ক ৰাখি দিয়া হৈছে। ৰাইট দ্য নেম অফ দ্য অবজেক্ট এণ্ড দ্য ৰিলেটেড এক্টিভিটি ইন দ্য স্পেচ প্ৰভাইডেড। তলত বস্তুবিলাকৰ নাম দিয়া আছে, বস্তুবিলাক দিয়া আছে। তোমালোকে সেইবিলাকৰ লগত ৰিলেটেড সম্পৰ্কিত এই স্পেচবিলাকত কিছুমান স্পেচ দিয়া আছে, সেইবিলাকত তোমালোকে বস্তুটো কিহৰ লগত জড়িত, সম্পৰ্কিত সেইটো লিখিব লাগে। মই লিখি দিছোঁ, সেইমতে তোমালোকেও মনত ৰাখিবা বা লিখিবা। এইটো ইয়াতে গীটাৰ দিছে। গীটাৰ কিহৰ লগত জড়িত? ছিংগিঙৰ লগত জড়িত, অৰ্থাৎ গানৰ লগত জড়িত। এইখন বেট, বেট প্লেয়িঙৰ লগত জড়িত, খেলাৰ লগত। বাইচাইকেল ৰাইডিং, অৰ্থাৎ উঠা, চলা ফুৰা কৰাৰ লগত বাইচাইকেলখন জড়িত। বুক ৰিডিং, পেন ৰাইটিং, বোট ছেইলিং, চলা, পানীত চলা। বোট মানে হ'ল নাও। তাৰপিছত 4 নম্বৰত দিছে লেটছ প্লে এ গেম, চিট ইন গ্ৰুপছ একৰ্ডিং টু ইউৰ হবিজ। ইয়াত এটা গেম খেলাৰ কথা কৈছে, খেলাৰ কথা কৈছে। তোমালোকে দলত ভাগ হৈ লোৱা, লৈ পেলাই তোমালোকে তোমালোকৰ হবিজৰ বিষয়ে আলোচনা কৰা। এইটো তোমালোকে নিজে কৰি ল'বা। মই 5 নম্বৰৰ পৰা দি দিছোঁ। পাৰবিন হবি ইজ বেকিং। পাৰবিনৰ হবি বা ৰুচি হ'ল বেকিং, কিবা বনোৱা, বেক কৰা। ফিল ইন দ্য ব্লেংকছ ইন দ্য পেৰাগ্ৰাফ বিল' উইথ ৱাৰ্ডছ ডেট ৰেইম উইথ বেক ছাচ এজ চেক। ইয়াত তোমালোকে তলত কিছুমান, এই পেৰাগ্ৰাফটোত কিছুমান খালী ঠাই দিছে, সেইটোত তোমালোকে ৰেইম অৰ্থাৎ মিলা ধৰণে তেনেকুৱা শব্দ লিখিব লাগে।
ইয়াতে উদাহৰণস্বৰূপে দিছে বেগ চেক। Judy said to Parvin, please tell me how to bake a cake. ইয়াত বেকৰ ৰাইমিং ৱাৰ্ড হ'ব কেক আৰু এইটো মিলিব লাগিব সেন্টেন্সটোৰ লগত। প্লিজ টেল মি হাউ টু বেক এ কেক। অনুগ্ৰহ কৰি তুমি কোৱা কেনেকৈ কেক বনোৱা হয়। বাকীবিলাকো মই খালী ঠাইখিনি পূৰণ কৰি দিছোঁ, তোমালোকে চাই ল'বা। Parvin replied, preheat the oven to 350 Fahrenheit and gather all the ingredients you need to bake. ইয়াতে কৈছে যে যিটো অভেনৰ হিটটো 350 ডিগ্ৰী ফাৰেনহাইট কৰি ল'ব দিছে আৰু যিবিলাক উপাদান লাগিব কেক এটা বনাবলৈ সেইখিনি তোমালোকে কি কৰি ল'বা, গোটাই লোৱা। টেক 2 cups of flour, টেক মানে লোৱা, ইয়াতে বেকৰ ৰেমিং ৱাৰ্ড কেক হ'ব টেক। টেক 2 cups of flour, 2 কাপ আটা লোৱা, 4 eggs, 1 cup sugar, 1 cup butter or oil. I know 1 into 1 teaspoon baking powder and vanilla essence. You will need a cake pan and a sieve. 2. Put the flour and baking powder into the sieve. Shake the sieve to remove lumps, if any. Cream the butter and sugar. Add a few drops of vanilla essence. Take care to make the mixture light and creamy. Beat in the eggs and bake them one at a time. Add the dry mixture to the wet mixture little by little. Don't forget to grease the bake pan and dust it with flour. Then take the smooth mixture and pour it into pan. Place the mixture in the oven till your cake turns golden brown. অৰ্থাৎ এই পেৰাগ্ৰাফটোত কেনেকৈ কেক বনোৱা হয় সেইখিনি শিকাই দিছে, লগতে তোমালোকক ৰেমিং ৱাৰ্ড বেকৰ ৰেমিং ৱাৰ্ডবিলাক ইয়াতে খালী ঠাই পূৰ কৰিব দিছে। মই কৰি দিলোঁ, তোমালোকে সেইধৰণে কৰিবা। 6 নম্বৰটো তোমালোকে নিজে কৰিবা। ইয়াত দিয়া আছে ৰক্তিমছ হবি ইজ ট্ৰেভেলিং। ৰক্তিমৰ হবি হৈছে ট্ৰেভেলিং অৰ্থাৎ ভ্ৰমণ কৰা। হি লাভছ ভিজিটিং প্লেচেছ, তেওঁ বিভিন্ন ঠাই চাই ভাল পায়। হি অলৱেজ প্ৰিপেয়াৰ্ছ হিজ ইটিনাৰী বিফোৰ ট্ৰেভেলিং, তেওঁ ভ্ৰমণ কৰাৰ আগতে তেওঁ প্ৰয়োজনীয় বস্তুখিনিৰ এটা প্ৰস্তুত কৰি লয়, কি কি লাগিব সেইখিনি তেওঁ যোগাৰ কৰি লয়। হি লিভছ হিজ ইটিনাৰী উইথ হিজ মাদাৰ, এইবিলাক তেওঁ যা যোগাৰ কৰাত তেওঁ মাকৰ লগত কৰে। এইখিনি তোমালোকে এইটো ইয়াতে দিয়া আছে কোনোবা এজনৰ ট্ৰেভেলিঙৰ বিষয়ে ইয়াতে দিয়া আছে। তেওঁ গৈছে মাজুলীত, তাত 2 দিন থাকিছে। ডেট অফ ডিপাৰ্চাৰ অৰ্থাৎ কোনদিনা গ'ল, ডেট অফ এৰাইভেল তাৰ পৰা ট্ৰেভেলিঙৰ পৰা কোনদিনা আহিল, এইখিনি গোটেইখিনি ইয়াতে দিয়া আছে। উদাহৰণস্বৰূপে তোমালোকে তলৰখিনি ফিল আপ কৰি ল'বা নিজে নিজে। তোমালোকে ক'ত যাবা সেইখিনি তোমালোকে নিজে নিজে ফিল আপ কৰি ল'বা। এণ্ড ইয়াতে কৈছে ইটিনাৰী ইজ এ প্লেন অফ এ জাৰ্ণি। ইটিনাৰী কৈছে কি এটা জাৰ্ণি ভ্ৰমণ কৰাৰ আগতে কি কি পৰিকল্পনা কৰি ল'বা, কি নিব লগত, ক'ত কেনেকৈ যাব, সেইখিনি হৈছে ইটিনাৰী। ইট ইজ এ ট্ৰেভেল প্লেন হুৱেৰ ইউ উইল গ'
when you will be there, what you will do, etc. তুমি ক'ত যাবা, তাত গৈ কি কৰিবা, কি কি চাবা, সেইবিলাক হৈছে ইটিনেৰাৰী। এইখিনি তলৰখিনি তোমালোকে খালী ঠাইখিনি তোমালোকে নিজে নিজে কৰি ল'বা। 7 নম্বৰত আছে ৰিড দিছ চেণ্টেন্সেছ। তলত কিছুমান চেণ্টেন্স দিছে, নোট দ্য পাৰ্ট অফ দ্য চেণ্টেন্স ইন ইটালিক্স। এইবিলাক ইটালিক্স বুলি কয়, এজ বি, এজ এ বি, এইবিলাক এনেকুৱাকৈ বেকা বেকিকৈ লিখাটোক ইটালিক্স বুলি কোৱা হয়। নোট দ্য পাৰ্ট অফ দ্য চেণ্টেন্স ইন ইটালিক্স, ইয়াতে চেণ্টেন্সবিলাকত ইটালিক্সত দিয়া আছে, সেইখিনি তোমালোকে নোট কৰি লোৱা, টকা কৰি লোৱা। এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি। ইয়াত কোৱা হৈছে এজন সুখী মানুহ সাধাৰণতে এজ বিজি এজ এ বি, বি অৰ্থাৎ মৌমাখি যেনেকুৱা ব্যস্ত, ঠিক তেনেকুৱাকৈ যিজন মানুহ ব্যস্ত হৈ থাকে তেওঁকে সুখী বুলি কোৱা হৈছে। দি পাৰ্ট অফ দ্য চেণ্টেন্স ইন ইটালিক্স ইজ কল্ড এন ইডিয়ম। এই যে ইটালিক্স এজ বিজি এজ এ বি, এইখিনি কোৱা হয় ইডিয়মছ বুলি, অসমীয়াত কোৱা হয় জতুৱা ঠাঁচ। ইট মিনছ ভেৰি বিজি। এজ বিজি এজ এ বি অৰ্থাৎ বৰ ব্যস্ত, বহুত ব্যস্ত মানুহজন সুখী বুলি কৈছে। দ্য ইউজ অফ কমন ইডিয়মছ মেক্স ইংলিছ এপিয়াৰ মোৰ নেচাৰেল। চাম কমন ইংলিছ ইডিয়মছ আৰ। ইয়াত কিছুমান কমন ইংলিছ ইডিয়ম দিছে, অৰ্থাৎ জতুৱা ঠাঁচ দিছে, সেইবিলাক তোমালোকে কি কৰিব লাগে, ইয়াত দিয়া আছে এইখিনি। ট্ৰাই টু ইউজ দিছ ইডিয়মছ ইন চেণ্টেন্স ইন ইউৰ own. You can look up the dictionary to learn their meaning. ইয়াতে এইকেইটা ইডিয়মছ দিছে, তোমালোকক ইডিয়মছ কেইটা চেণ্টেন্স আকাৰে লিখিবলৈ কৈছে, তাৰ কাৰণে তোমালোকে ডিক্সনাৰী চাব পাৰা, অৰ্থাৎ অভিধান চাব পাৰা। ডিক্সনাৰীক অসমীয়াত অভিধান বুলি কোৱা হয়। মই লিখি দিছোঁ, তোমালোকে সেই ধৰণেও লিখিব পাৰিবা বা অন্য ধৰণেও লিখিব পাৰিবা। এ ব্লেছিং ইন ডিছগাইজ। এই ব্লেছিং ইন ডিছগাইজ অৰ্থাৎ সেইটো হৈছে অভিশাপে আশীৰ্বাদ। আমি যে কিছুমান অভিশাপ দিওঁ সেইটো কেতিয়াবা আশীৰ্বাদ হৈ পৰে। বা লছিং হিজ জব ৱাজ ব্লেছিং ইন ডিছগাইজ ফৰ হিম এট ইট ফ'ৰ্চড হিম টু ষ্টাৰ্ট হিজ অ'ন বিজনেছ। ইয়াত কোৱা হৈছে লছিং হিজ জব ৱাজ ব্লেছিং ইন ডিছগাইজ, অৰ্থাৎ তেওঁ চাকৰিটো হেৰুৱাই তেওঁ অভিশাপেই আশীৰ্বাদৰ নিচিনা হ'ল বুলি কৈছে। চাকৰিটো হেৰুৱাতে বেয়া হৈছে, অথচ সেইটো ভাল হোৱাটো দেখুৱাইছে। ফৰ হিম তেওঁৰ কাৰণে, এজ ইট ফ'ৰ্চড হিম টু ষ্টাৰ্ট হিজ অ'ন বিজনেছ, যাৰ কাৰণে তেওঁ কি কৰিব পাৰিছে, তেওঁ নিজৰ বিজনেছখন অৰ্থাৎ ব্যৱসায়খন তেওঁ আগবঢ়াই লৈ যাবলৈ পাৰিছে চাকৰিটো হেৰুৱাৰ ফলত। সেইটো বেগ এণ্ড বেগেজ অৰ্থাৎ তালি টোপোলা সহ, তালি টোপোলা লৈ, বেগ এণ্ড বেগেজ। হি লেফ্ট দ্য প্লেচ বেগ এণ্ড বেগেজ, তেওঁ ঠাইখিনি এৰিছিল। বেগ এণ্ড বেগেজ অৰ্থাৎ তালি টোপোলা সহ তেওঁ ঠাই এৰি গৈছিল। বিট এবাউট দ্য বাছ, যধে মধে, যধে মধে অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ অপ্ৰয়োজনীয় কথা কোৱা, কিছুমান অপ্ৰয়োজনীয় কথা কোৱা বা যধে মধে। ডণ্ট বিট এবাউট দ্য বাছ, কাম টু দ্য পইণ্ট। এইখিনি মই ইয়াতে লিখি দিছোঁ সৰুকৈ। ডণ্ট বিট এবাউট দ্য বাছ অৰ্থাৎ যধে মধে নক'বা, কাম টু দ্য পইণ্ট, এতিয়া আচল কথালৈ আহা, তেনেকুৱা অৰ্থাৎ বুজুৱাইছে। তাৰপিছত 8 নম্বৰত আছে ইন Class 6 you learned that you can make a new word by adding a suffix. Class 6ত তোমালোকে শিকি আহিছা কেনেকৈ নতুন শব্দ গঠন কৰা হয় by adding a suffix. Suffix অৰ্থাৎ পিছফালে এটা শব্দৰ পিছফালে লগ লগাই দিয়া, সেইটো কোৱা হয়, অন্য শব্দ লগ লগাই দিয়াটো কোৱা হয় suffix বুলি, অৰ্থাৎ অসমীয়াত কোৱা হয় প্ৰত্যয়। A letter or a group of letters at the end of a word. In the exercise below, write the new words by adding meant at the end of the words. One is done for you. এটা কৰি দেখুওৱা হৈছে, ইয়াতে
কেনেকৈ এটা শব্দৰ পিছফালে অন্য শব্দ লগাই নতুন শব্দ গঠন কৰা হয়। এডভান্সৰ লগত মেণ্ট এডভান্সমেণ্ট এইটো কৰি দিয়া আছে, বাকীখিনি মই কৰি দিছোঁ। ট্ৰিটমেণ্ট, এনকাৰেজমেণ্ট, এণ্টাৰটেইনমেণ্ট এনেকুৱাকৈ হ'ব। ইয়াতে ছাফিক্স কি বস্তু কৈ দিছে, এ লেটাৰ ছাফিক্স, এ লেটাৰ অৰ এ গ্ৰুপ অফ লেটাৰ্ছ এডেড এট দ্য এণ্ড অফ এ ৱাৰ্ড ইজ কল্ড এ ছাফিক্স। এইটো কোৱা হৈছে এটা শব্দ বা শব্দৰ সমষ্টি এটা শব্দৰ পিছত লগাই দিয়াটো হৈছে ছাফিক্স। নাও ৰিড দ্য লেচন এণ্ড ৰাইট ইন দ্য বক্স দ্য ৱৰ্ডছ এণ্ডিং উইথ দ্য ফলোয়িং ছাফিক্স। ইয়াতে পাঠটো পঢ়িব দিছে, এণ্ড ৰাইট ইন দ্য বক্স আৰু বাকচত ইয়াতে খালী ঠাই আছে, সেইবিলাকত তোমালোকক কি কৰিছে লিখিব দিছে, ৰাইট ইন দ্য বক্স ৱৰ্ডছ এণ্ডিং উইথ দ্য ফলোয়িং ছাফিক্স। এই ছাফিক্সবিলাক দি তোমালোকক বক্স বনাব দিছে। ইয়াতে ION ING মেণ্ট MENT, ইয়াতে ION লগালে কমিউনিকেশ্যন, কম্পিটিশ্যন, কম্বাইনেশ্যন, ৰিলেক্সেশ্যন এইবিলাক হ'ব শব্দ। ING যোগ কৰি হ'ব ৰিডিং, গাৰ্ডেনিং, পেইণ্টিং, কালেক্টিং, লাৰ্ণিং, ৱাটাৰিং, ছিঙিং। আৰু নতুন শব্দও লিখিব পাৰিবা, মই এইখিনিয়ে লিখি দিছোঁ। মেণ্ট MENTৰ লগত হৈছে ডিপাৰ্টমেণ্ট, এডভান্সমেণ্ট, ট্ৰিটমেণ্ট, আৰু আমি অলপ আগতে পাই আহিছোঁ এণ্টাৰটেইনমেণ্ট। এইবিলাক শব্দ লিখিব পাৰিবা। তাৰপিছত 9 নম্বৰত আছে ৰিড দ্য লেচন, লোকেট দ্য চেণ্টেন্স হুৱেৰ দ্য ফলোয়িং ফ্ৰেজেল ভাৰ্বছ বিগিনিং উইথ টেক অকাৰ, দেন ৰাইট দ্য চেণ্টেন্স ইন দ্য স্পেচ গিভন বিল' দ্য ৱাৰ্ড ৱেব। পাঠটো পঢ়া, ৰিড দ্য লেচন এণ্ড লোকেট দ্য চেণ্টেন্স হুৱেৰ দ্য ফলোয়িং ফ্ৰেজেল ভাৰ্বছ অৰ্থাৎ ভাৰ্বটোৰ লগত কিছুমান প্ৰিপজিশ্যন লগ কৰি দিয়াটোক কোৱা হয় ফ্ৰেজেল ভাৰ্বছ বুলি। বিগিনিং উইথ টেক অকাৰ, দেন ৰাইট দ্য চেণ্টেন্স ইন দ্য স্পেচ গিভন বিল' দ্য ৱাৰ্ড ৱেব। ইয়াত ৱাৰ্ডটোৰ আগে পিছে দিয়া আছে টেক, পিছত দিয়া আছে আউট, আগফালে দিয়া আছে আপ। এইটো এটা টেক আউট ফ্ৰেজেল ভাৰ্ব, টেক আপটো ফ্ৰেজেল ভাৰ্ব। মই লিখি দিছোঁ, তোমালোকে সেইধৰণে লিখিব পাৰিবা। টেক আউট, আই লাইক টু টেক আউট মাই ফুটবল এণ্ড প্লে উইথ ফ্ৰেণ্ডছ। টেক আপ, আই কেন নট টেক আপ দিছ ৰেছপঞ্চিবিলিটি। টেক আপটো ইয়াতে কোৱা হৈছে দায়িত্বভাৰ লোৱা, টেক আপ দায়িত্বভাৰ লোৱা। আই কেন নট টেক আপ দিছ ৰেছপঞ্চিবিলিটি, অৰ্থাৎ মই কি কৰিব নোৱাৰোঁ এই দায়িত্বটো, কেন নট টেক আপ দায়িত্বভাৰটো ল'ব নোৱাৰোঁ, ৰেছপঞ্চিবিলিটি দায়িত্ব ল'ব নোৱাৰোঁ। টেক আপটো দিব পাৰোঁ আমি, টেক আপ মানে হ'ল খুলি পেলোৱা, টেক আপ ইউৰ ডাৰ্টি চাৰ্ট। আজিলৈ ইমানতে এৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক দি কমেণ্ট কৰিবা। ধন্যবাদ।